আমাৰ ডক্টৰ চুপাৰ কিনো কৰিছে ভাই খবৰ লোৱা নাই বহুত দিন ঐ ডক্টৰ এইটো দেখোন কঁকালতে পৰি আছে ঐ কি হ'ল ভাই কাৰেণ্ট নাই নেকি ভাই কাৰেণ্ট নাই ভাই বহি আছো কি কবি ৰাম ৰাম গৰমত কি থাকে হয় পইচা পাতিও নাই ল'বলৈ পইচা নাই ইনভাৰ্টাৰ খালি বা বুজিছে নে ভাই একদম কাৰেণ্টটো এনেকুৱা ডিষ্টাৰ্ব দিছে নহয় ইনভাৰ্টাৰটো লৈ ল'ব লাগে আকৌ ইনভাৰ্টাৰ ক'ত ল'বি দুখীয়া মানুহ এতিয়া পইচা পাতিও নাই কেলে আমাৰ অফিচৰ মুখতে দেখোন এখন দোকান খুলিলে শ্যাম হাৰ্ডৱেৰ বুলি তাত দেখোন চব ইনভাৰ্টাৰ পায় আৰু EMI টো পায় ফাইনেন্সো মজা হয় মানে তাতে হয় নেকি আৰে এইটো গম নাপাওঁ নহয় মই ভাই A few moments later. বন্ধু বান্ধৱীসকল আমি এতিয়া আছো ডিব্ৰুগড় অগ্নি আৰু আপাতকালীন সেৱা স্থলৰ অপজিট চাইডে থকা শ্যাম হাৰ্ডৱেৰ ইয়াতে আপোনালোকে ধৰি লওক কি বুলি কয় ইনভাৰ্টাৰৰ পৰা সকলো ধৰণৰ বেটেৰী আপোনালোকে ইয়াতে উপলব্ধ হ'ব আৰু আপোনালোকে ইয়াতে ৰঙো পাব আমাৰ ভাইটি এজনে নতুনকৈ কামটো ষ্টাৰ্ট কৰিছে দোকানখন আপোনালোকক দেখাই দিয়া হওক ৰং আছে আৰু এইফালে বেটেৰীও আছে সকলো ধৰণৰ বেটেৰী ইয়াতে পাব আপোনালোকে গাড়ী বেটেৰীৰ পৰা আপুনি আদি কৰি পিনি গোটেই ইনভাৰ্টাৰ বেটেৰীলৈকে আপোনালোকে পাই যাব আমি ভাইটিৰ লগত কথা পাতিম গোটেই কথাখিনি আপোনালোকে কেনেকৈ আপোনালোকে সহজ কিস্তিত ল'ব পাৰিব অতি কম মূল্যত সেইখিনিকে আপোনালোকক দেখাবলৈ আনিলোঁ আহক আমি ভাইটিৰ লগত কথা পাতি লওঁ আচ্ছা ভাইটি মানে কি হয় তোমাৰ ইয়াতে যিবিলাক বেটেৰী আছে ইনভাৰ্টাৰ বেটেৰী সেইবিলাক মানে সকলো ৰেঞ্জবিলাক বেলেগ বেলেগ নে আমাৰ সৰুতকৈ সৰু বেটাৰী আৰু ডাঙৰকৈ ডাঙৰ বেটাৰী পাই যাব আমি বাইকৰ বেটাৰী গাড়ী JCB ট্ৰাক ইনভাৰ্টাৰ বেটাৰী অল ভেৰাইটিজ মেইনটেইন কৰোঁ আমি আমাৰ ওচৰত মানে 900 ৰুপিজ পৰা বেটাৰী বাইকৰ বেটাৰী ষ্টাৰ্টিং আছে আৰু আপোনাৰ 20,000 25,000 লগে মানে আপোনাৰ ইনভাৰ্টাৰ বেটাৰী লগে আছে আপুনি আপুনি ৱাৰেণ্টি পিৰিয়ডো বেলেগ বেলেগ আছে আমাৰ ওচৰত 2 years ৱাৰেণ্টি পিৰিয়ডৰ বেটাৰী পাই যাব আপুনি 3 years 4 years 5 years 7 years সব ৱাৰেণ্টিত আপুনি বেটাৰী পাই যাব আৰু এই ফাইনেন্স হয়নে ফাইনেন্স হৈ যাব আপুনি আপোনাৰ চিভিল লৈ মানে আপোনাৰ চিভিল যেনেকৈ ভাল থাকে এইটো চিভিল ভাল থাকিলে আপোনাৰ আমি ফাইনেন্স কৰাই দিম মানে বাজাজ ফাইনেন্স তাৰপৰা আমাৰ এতিয়া ভিডিঅ' যদি চাই কোনোবা এজন আহে কোনোবা এজন মানুহ যদি আহে তেতিয়াহ'লে কিবা স্পেচিয়েল ডিছকাউণ্ট থাকিব নেকি আপোনাৰ দাদাজনৰ ভিডিঅ' চাই কিনে কোনোবা আহিলে আমি স্পেচিয়েল ডিছকাউণ্ট নিজৰ ফালে পৰা এটা প্ৰভাইড কৰাম আমাৰ আৰু দাদাৰ ৰিলেশ্যনৰ কাৰণে দাদাৰ ফলোৱাৰ্ছৰ কাৰণে এটা ভাল ডিছকাউণ্ট আমি নিজৰ ফালে পৰা প্ৰভাইড কৰিম এতিয়া গম পালে আপোনালোকে ইয়াতে আহিব আপোনালোকে আমাৰ ডিব্ৰুগড়ৰ যোনটো ফুলবাগানত যোনটো হেৰি আছে ষ্টেচন আছে ষ্টেচনৰ অপজিট চাইডে আছে দোকানখন শ্যাম হাৰ্ডৱেৰ আপোনালোকে ইয়ালৈ আহিলে অতি কম খৰচত আপোনালোকে এটা ইনভাৰ্টাৰ বেটেৰীৰ পৰা ইত্যাদি কৰি আপোনালোকে বাইক গাড়ী সকলো ধৰণৰ বেটেৰী আপোনালোকে লৈ যাব পাৰিব আৰু লগতে আপোনালোকৰ ইয়াতে গোটেই ৰঙৰো ব্যৱস্থা আছে আপোনালোকে ৰঙো ল'ব পাৰিব এইটো আচলতে তেওঁলোকে অকল ইয়াতে শ্ব'ৰুম হিচাপেহে ব্যৱহাৰ কৰিছে এওঁলোকৰ ষ্টক বেলেগত আছে গোদাম বেলেগত আছে আপোনালোকক যেনেকুৱা ধৰণৰ বেটেৰীৰ পৰা ৰঙৰ প্ৰয়োজন হয় আপোনালোকক সকলোটি তেওঁলোকে ব্যৱস্থা কৰি দিব তো বন্ধুসকল আপোনালোকে গম পালে যে দোকানখনৰ লোকেশ্যনটো ক'ত আৰু কেনেকৈ ফাইনেন্স কৰিব পাৰি সকলোখিনি এই ভিডিঅ'টোতে কৈ দিয়া হৈছে যদি আপোনালোকে বুজি পোৱা নাই তেনেহ'লে স্ক্ৰীণত মই দোকানৰ মালিকৰ নাম্বাৰটো দি দিম আপোনালোকে তেওঁক কণ্টেক্ট কৰি ল'ব আৰু আহক ইয়াত বহুত ধৰণৰ বেটেৰী আৰু ইনভাৰ্টাৰ সকলো পোৱা যায় সেয়েহে আপোনালোকে এবাৰ ভিজিট কৰিব পাৰিব